Hello friends, welcome to my channel Fruit Time. আজি ভিডিওত আমি অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী গৰিয়া, মৰিয়া, দেখি আৰু চৈয়দসকলৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই ভিডিওটো আপোনালোকে স্কিপ কৰি নাচাব, নহ'লে বহু কথা জ্ঞাত নহ'ব। এই খিলঞ্জীয়া জনগোষ্ঠীকেইটাৰ কথা জনাৰ আগতে আমি যদি খিলঞ্জীয়া সংজ্ঞা বিচাৰি যাওঁ তেতিয়া আজি পৰ্যন্ত চৰকাৰীভাৱে কোনো খিলঞ্জীয়া সংজ্ঞা নিৰূপণ কৰা নাই। তথাপিও 2007 বৰ্ষত ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া অধিকাৰ চনত তৈয়াৰ কৰিছিল। ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া ভিত্তিবৰ্ষ হিচাপে 1826 খ্ৰীষ্টাব্দ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ বংশধৰসকলক খিলঞ্জীয়া বুলি উল্লেখ কৰিছে। অৰ্থাৎ খিলঞ্জীয়া ইয়াণ্ডাবু সন্ধিৰ সময়ত যিসকল লোক যি অঞ্চলত তেওঁলোক বসবাস কৰি আছিল, বিশ্বৰ যি অঞ্চলত তেওঁলোক বসবাস কৰি আছিল, সেই অঞ্চলৰ লোকসকলকে খিলঞ্জীয়া বুলি ক'ব বিচাৰে। এই খিলঞ্জীয়া অধিকাৰ চনদত 43টা দফা সন্নিৱিষ্ট কৰিছে। 2007 বৰ্ষত ৰাষ্ট্ৰসংঘই দিয়া খিলঞ্জীয়া ভিত্তিবৰ্ষ 1826 খ্ৰীষ্টাব্দ 24 ফেব্ৰুৱাৰীক আধাৰ কৰি অসম সন্মিলিত মহাসংঘই 2007 বৰ্ষতে অসমৰ খিলঞ্জীয়া সংজ্ঞা দাঙি ধৰিছিল। তেওঁলোকৰ মতে অসম ভূখণ্ডত হাজাৰ হাজাৰ বছৰ ধৰি ৰাজত্ব কৰা তথা সকলো শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰি মাতৃভূমি তেজেৰে নৈ বোৱাই এই ভূখণ্ড ৰক্ষা কৰা অষ্ট্ৰিক মংগোলীয় জনগোষ্ঠীৰ কছাৰী, বড়ো, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা, মিচিং, চুতীয়া, দেউৰী, কোচ ৰাজবংশী, মেচ, মদাহী, মৰাণ, মটক, সোণোৱাল, ঠেঙাল, আহোম, চিংফৌ, টাই খামতি আৰু বহু টাই জনগোষ্ঠীসমূহ আৰু আৰ্য দ্ৰাবিড় মূলীয় অসমীয়া ভাষী যেনে কেওট, নাথ, হুদ, কৈৱৰ্ত, কলিতা, কায়স্থ, ব্ৰাহ্মণ আৰু অষ্ট্ৰিক মংগোলীয় জনগোষ্ঠী গৰিয়া, মৰিয়া, দেখি আৰু কিছুসংখ্যক অসমীয়া শিখসকল আৰু লগতে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত স্থায়ীভাৱে বংশানুক্ৰমে বসবাস কৰি অহা জনগোষ্ঠীসমূহ যেনে নগা, মিজো, মণিপুৰী, নিচি আদি, অকা, খাচী, জয়ন্তীয়া, গাৰো জনগোষ্ঠীসমূহ সকলো প্ৰাচীন আদিবাসী তথা অসমৰ খিলঞ্জীয়া জনগোষ্ঠী। প্ৰথমে আমি গৰিয়া জনগোষ্ঠীটোৰ বিষয়ে কিছু কথা জানি লওঁ। যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মুছলমান লোকসকলকেই গৰিয়া কয় বুলি ভাবিছিলোঁ। তেতিয়া অসমৰ খিলঞ্জীয়া মুছলমানৰ বিষয়ে একো জনা নাছিলোঁ। কিন্তু দুৰ্ভাগ্যভাৱে অসমত আজিও বহু শিক্ষিত বা অশিক্ষিত লোকেই হওক অসমৰ খিলঞ্জীয়া মুছলমান মানুহৰ বিষয়ে জ্ঞাত নহয়। অৱশ্যে এতিয়া অলপ জানিবলৈ সক্ষম হৈছে, কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন চৰকাৰখনে 2022 বৰ্ষৰ 5 জুলাইত 5টা খিলঞ্জীয়া মুছলমান জনগোষ্ঠীক যেনে গৰিয়া, মৰিয়া, দেখি, চৈয়দ আৰু জলহাক চৰকাৰীভাৱে অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিছে। গৰিয়া শব্দটোৰ অৰ্থৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মত শুনিবলৈ পোৱা যায়। কিছুমানৰ মতে গো মাংস খোৱা লোকসকলক গৰিয়া বুলি কোৱা হয়। আকৌ আন কিছুমান লোকে ক'ব বিচাৰে গো দেশৰ পৰা যুদ্ধ কৰিবলৈ যিসকল লোক অসমলৈ আহিছিল আৰু যুদ্ধত পৰাস্ত হৈ থাকি গৈছিল সেইসকলক গৰিয়া বুলি কোৱা হয়। ওপৰত উল্লেখ কৰা এই তথ্য দুয়োটাই শুদ্ধ হ'ব নোৱাৰে, কাৰণ গো মাংস অকল মুছলমানসকলেই নাখায়, খ্ৰীষ্টানসকলেও খায়। সেইকাৰণে খ্ৰীষ্টানসকলকো গৰিয়া বুলি ক'ব লাগিব। এই ক্ষেত্ৰত এই তথ্যটো শুদ্ধ নহয়। আৰু গৰুৰ পৰা কোৱা এই তথ্যটো শুদ্ধ নহয়, কাৰণ সেই সময়ত গৰুৰ ৰজা আছিল নীলাম্বৰ আৰু তেওঁ এজন হিন্দু ৰজা আছিল। তেওঁৰ অধীনত গৰুত এজন নবাব আছিল আৰু সেইজনৰ নাম আছিল নবাব হুছেইন শ্বাহ। আৰু যুদ্ধত অহা এই লোকসকল অকল মুছলিমেই নাছিল, হিন্দুও আছিল। তেতিয়াহ'লে হিন্দুসকলকো আমি গৰিয়া বুলি ক'ব লাগিব, কিন্তু এই তথ্যটো আচলতে শুদ্ধ নহয়।
ভাৰতবৰ্ষত সেই সময়ত ইমান মুছলমান মানুহ আছিল নে যুদ্ধত আহি ইয়াত বন্দী হৈ থাকি যাব? ইংৰাজে যেনেকৈ কিছুসংখ্যক নিজৰ ইংৰাজ সৈন্য ৰাখি বাকী সৈন্যসকল ভাৰতৰ পৰাই লৈ ইংৰাজ সৈন্য বাহিনীত চামিল কৰি ভাৰতত শাসন কৰিছিল, ঠিক তেনেদৰে মুছলমান ৰজাসকলেও তেনে নীতিয়ে গ্ৰহণ কৰিছিল যেন অনুমান হয়। আজিৰ সময়ত যদি 20% ভাৰতৰ মুছলমান, তেতিয়াহ'লে সেই সময়ছোৱাত ভাৰতৰ মুছলমান কিমান থাকিব পাৰে বাৰু? গৰীয়া শব্দটো এটা অসমৰ থলুৱা শব্দ। যেতিয়া আমি ঢেঁকীত চাউল খুন্দি পিঠাগুড়ি উলিয়াওঁ আৰু সেই পিঠাগুড়িখিনি চালনীত চলা হয়, তেতিয়া যিখিনি অংশ চালনীৰ ওপৰত থাকি যায় বা তললৈ পাৰ হৈ নাযায়, সেই অংশখিনিক আমি গৰীয়া পৰিল বুলি কওঁ। ইয়াৰ অৰ্থ হ'ল যে আমাৰ মাজৰে পৰাই কিছুমান বেলেগ হৈছে বা এটা নতুন ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিছে। উজনি অসমৰ যিসকল খিলঞ্জীয়া জনগোষ্ঠীৰ লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল, সেইসকল লোকক গৰীয়া বুলি কোৱা হয়। কোন জনগোষ্ঠীৰ লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল? আহোম, কোচ, কছাৰী, চুতীয়া, মৰাণ, মটক আৰু কব্যতসকলেও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বুলি কোৱা হয়। উজনি অসমৰ মুছলমানসকলকে গৰীয়া বুলি কোৱা হয়। বিভিন্ন সময়ত বিভিন্ন কাৰণত সমাজৰ উচ্চ নিচ আৰু সমাজৰ পৰা উপেক্ষিত নিষ্পেক্ষিত হোৱা লোক আৰু কিবা কাৰণত সমাজৰ পৰা বাদ পৰা লোকসকল ইছলাম ধৰ্মৰ প্ৰচাৰৰ সময়ত বহু লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। উজনি অসমত অকল গৰীয়াসকলে যে আছে সেইটো নহয়, মৰীয়া আৰু চৈয়দসকলো আছে। অসমৰ কোনজন খিলঞ্জীয়া জনগোষ্ঠীৰ লোকে প্ৰথম ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল? কি পৰিস্থিতিত পৰি তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিব লগা হৈছিল, সেই বিষয়ে জানিবলৈ হ'লে আমি 13 শতিকালৈ উভতি যাব লাগিব। 1205 খ্ৰীষ্টাব্দত বংগৰ নবাব আছিল তুৰ্কী বংশীয় মহম্মদ ইবন বখতিয়াৰুদ্দিন খিলজী। 1205 খ্ৰীষ্টাব্দত তেওঁ 12,000 অশ্বাৰোহী সৈন্য লৈ তিব্বত চীন দেশ জয় কৰাৰ উদ্দেশ্যেৰে তেওঁ আলিপুৰদুৱাৰ হৈ কামৰূপৰ মাজেৰে যাত্ৰা কৰিছিল। বখতিয়াৰুদ্দিন খিলজী তিব্বতলৈ যাত্ৰা কৰোঁতে পথত বৰ্তমান ৱেষ্ট বেংগলৰ অন্তৰ্ভুক্ত আলিপুৰদুৱাৰ অঞ্চলৰ ওচৰত মেচ কছাৰীৰ এটা দল বা এটা গ্ৰুপক তেওঁ লগ পাইছিল। এই মেচ কছাৰী গ্ৰুপটোৰ নেতাজনে বখতিয়াৰুদ্দিনক তিব্বতলৈ যোৱাত বাট পথ আদি দেখুৱাই যথেষ্ট সহায় কৰিছিল। বন্ধুসকল, যিসকল চেনেলত প্ৰথম আহিছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো যাতে সম্পূৰ্ণভাৱে চায়। আৰু তেতিয়া দুই পক্ষৰ মাজত এটা গভীৰ বন্ধুত্ব গঢ়ি উঠিছিল। চতুৰ বখতিয়াৰুদ্দিন খিলজীয়ে এনেধৰণে আন্তৰিকতা দেখুৱাইছিল, যাৰ ফলত শেষত 1206 খ্ৰীষ্টাব্দত এই মেচ কছাৰী গ্ৰুপটোৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এই গ্ৰুপটোৰ নেতাজনক অসম বুৰঞ্জীত আলিদা মেচ বা ৰজা আলি মেচ বুলি কোৱা হয়। এইজনেই আছিল অসম মুলুকৰ প্ৰথমজন খিলঞ্জীয়া ইছলাম ধৰ্মীয় লোক। আহোম জনগোষ্ঠীৰ কোনজন লোকে প্ৰথম ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল, সেই বিষয়তে আমি জানিবলৈ চেষ্টা কৰিম। আনুমানিক 2008 বৰ্ষত সুদূৰ চীনৰ ইউনান প্ৰদেশৰ পৰা শিপাৰ সন্ধানত আহি বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰত উপস্থিত হৈছিল বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ 4গৰাকী বংশধৰ। ইউনান প্ৰদেশৰ মাওলুঙৰ পৰা অহা এই 4গৰাকী ব্যক্তি আছিল চাই লিয়াট থান, চাই কিয়ান থান, চাই নাং আৰু নাংচাও অনমাৰী। এই 4গৰাকী ব্যক্তিয়ে সাংস্কৃতিক ভাৱ বিনিময়ৰ বাবে বৰ অসমৰ প্ৰথম ডক্টৰেট তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ মইদুল ইছলাম বৰাৰ বাসভৱনত উপস্থিত হয়। সাহিত্যিকগৰাকীৰ পৰিয়ালবৰ্গক চিনাকি কৰি টাই সংস্কৃতিৰ সাধক নগেন মোহনদেৱে 4গৰাকী পৰ্যটকক কয় যে যেতিয়া চাওলুং চুকাফা ব্ৰহ্মপুত্ৰ উপত্যকা তথা অসমলৈ আহিছিল, তেতিয়া তেওঁৰ লগত 3জন বাইলুং অৰ্থাৎ আহোম পুৰোহিত আহিছিল। সেই আহোম পুৰোহিত 3গৰাকী আছিল যেনে মুংহি, মুখাম আৰু লাঙুটপা। এইকেইজনৰ ভিতৰত লাঙুটপাই পাছত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বুলি নগেন মোহনদেৱে সেইকেইজন পৰ্যটকৰ আগত তেওঁ উল্লেখ কৰে। তেওঁলোকেই
আহোম ৰাজত্বকালত এগৰীয়া অথবা গৰীয়া ৰূপে শিৱসাগৰৰ ৰংপুৰৰ জেঙনিকটীয়াত যুগ যুগ ধৰি তেওঁলোক বসবাস কৰি আছে। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত প্ৰতাপী ৰূপাই দাধৰা বৰা এই মহিদুল ইছলাম বৰা পৰিয়ালৰে উপৰিপুৰুষ আৰু তেওঁলোকৰেই যোগেশ্বৰ চৰ্দাৰ বৰবৰা, ৰাজেন বৰা, ফুল কোঁৱৰ বৰা, কেকেন বৰাহঁতে স্বৰ্গদেউ দাধৰা বৰাৰ বিষয়বাব খাই আছিল বুলি সাংস্কৃতিক সাধক নগেন মোহনদেৱে চুকাফা বংশধৰসকলক জানিবলৈ দিয়ে। ডক্টৰ মহিদুল ইছলাম বৰাৰ জ্যেষ্ঠ নাতি মনিৰুল ইছলাম বৰাই ককাদেউতাকৰ ককাক ছাদেক বৰাৰ সময়লৈকে মৃতকৰ সকাম শ্ৰাদ্ধ আদি ভিতৰুৱাভাৱে সম্পূৰ্ণ আহোম পৰম্পৰাৰে সম্পন্ন কৰা হৈছিল বুলি তেওঁ কয়। জেঙনিকটীয়াতেই পূৰ্বপুৰুষৰ 3টা বৃহৎ মৈদাম আছিল যদিও 80 দশকমানত স্থানীয় লোকৰ বিৰোধৰ বাবে বৰ্তমান উক্ত মৈদামকেইটা নিচ্ছিন্ন হৈ পৰিল। উল্লেখযোগ্য যে প্ৰাক্তন অসমৰ কৃষিমন্ত্ৰী প্ৰয়াত ভুৱনেশ্বৰ বৰাদেৱে এখন পুথিত উল্লেখ কৰিছিল যে ৰূপাই দাধৰা বৰাদেৱৰ বৰাবংশৰ এটা ঠাল গোলাঘাট জিলাৰ সদৰ থানাৰ অন্তৰ্গত শান্তিপুৰ নামে ঠাইডোখৰত আজিও জীৱন যাপন কৰি আছে। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত আহোম প্ৰশাসনত বিভিন্ন কামত গৰীয়াসকল নিয়োজিত হৈ আছিল। আহোম স্বৰ্গদেউসকলৰ দিনত গৰীয়া মৰীয়া চৈয়দসকলে বহু অৱদান আগবঢ়াইছিল। স্বৰ্গদেৱে গৰীয়াসকলক বৰা, বৰবৰা, শইকীয়া, হাজৰিকা, ৰাজখোৱা, বৰতামুলী, বৰুৱা, বৰবৰুৱা, নেওগ, খনিকৰ, বৰদলৈ, দল্লা আদি বিভিন্ন পদত নিযুক্তি প্ৰদান কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন পাইকৰ কাম, তাম আৰু শিলত আখৰ কটা কাম, গুণাকটীয়া কাম, খাৰঘৰীয়া কাম, নেগেৰা বজোৱা কাম। সৰ্বানন্দ ৰাজগুৰুৰ মতে বিশ্বনাথ শিৱঠাকুৰৰ হাতত থকা এখন তামৰ ফলিত উল্লেখ আছে যে স্বৰ্গদেউ লক্ষ্মীসিংহই গৌৰীবল্লভ মন্দিৰ বা দেৱালয়ত নেগেৰা বজাবলৈ 2জন মুছলমান ভাইক নিয়োগ কৰিছিল। 1655 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ পত্নীয়ে বৰৰজাৰূপে ছত্ৰদণ্ড লোৱাৰ পিছতেই শিৱসাগৰ পুখুৰী খন্দাবলৈ আৰম্ভ কৰে। প্ৰায় 11 মাহৰ পিছত পুখুৰী খন্দা কাম সমাপ্ত কৰাৰ পিছত তাৰ পাৰত শিৱদৌল, বিষ্ণুদৌল আৰু দুৰ্গাদেৱী দৌল নিৰ্মাণ কৰোৱায়। ইতিহাস তথ্য অনুসৰি উক্ত সময়ত গুৰুত্বপূৰ্ণ দৌলসমূহ চোৱা চিতা কৰাৰ লগতে তাত নেগেৰা বজোৱাৰ দায়িত্ব স্বৰ্গদেৱে ইছলাম ধৰ্মীয় এটা পৰিয়ালৰ ওপৰত অৰ্পণ কৰিছিল। এই দৌলসমূহ চোৱা চিতাৰ বাবে স্বৰ্গদেৱে সেই পৰিয়ালটোক দৌল্লা উপাধি প্ৰদান কৰিছিল। দুৰ্গা পূজাত স্বৰ্গদেৱে বলিৰ বাবে আগবঢ়োৱা ছাগলীসমূহৰ পৰা এটা জীৱন্ত ছাগলী স্বৰ্গদেৱে সন্মান সহকাৰে সেই দৌল্লা পৰিয়ালক আগবঢ়াইছিল। ৰথযাত্ৰাৰ সময়তো একেটা পৰিয়াললৈ প্ৰসাদো আগবঢ়োৱা হৈছিল। আহোম স্বৰ্গদেউসকলে প্ৰৱৰ্তন কৰা পৰম্পৰা ৰক্ষা কৰি আজিও শিৱসাগৰৰ ঐতিহাসিক দুৰ্গাদেৱী দৌলৰ পূজা সমিতিয়ে দুৰ্গা পূজাৰ সময়ত ইছলাম ধৰ্মীয় সেই দৌল্লা পৰিয়ালৰ সদস্য মনিৰুদ্দৌলাক পূজাৰ বাবে আগবঢ়োৱা এটা জীৱন্ত ছাগলী তেওঁলোকে আগবঢ়াই আহিছে। মনিৰুদ্দৌলাক এটা ছাগলী আগবঢ়োৱাৰ মুহূৰ্ত এখন ফটো মই এই ভিডিঅ'ত দাঙি থৈছোঁ, আপোনালোকে মন কৰিব। গৰীয়াসকলে সেই সময়ত ঢোল তৈয়াৰ কৰা কাম, বুৰঞ্জীত উল্লেখ নথকা এনে আৰু এটা পৰিয়াল হৈছে তিতাবৰৰ শিলিখা গ্ৰান্তৰ শৈলীঘৰীয়া নজুমদাৰ বৰমুল্লা পৰিয়াল। সেই পৰিয়ালৰ হবিবুল হুছেইন বৰদলৈয়ে জনোৱা মতে আহোম ৰজাৰ দিনত যুদ্ধৰ সময়ত শিলৈ বৰটোপত শুভক্ষণ গণি জুই দিবৰ বাবে ৰজা বা সেনাপতিক জনাব লগা হৈছিল। গৰীয়াসকলৰ প্ৰভাৱ অসমীয়া সংগীত জগততো বিদ্যমান। ৰজাঘৰীয়া গায়ন বায়নৰ ওজা বেহলাবাদক প্ৰমোদ আলীয়ে আহোম গৰীয়াসকলক সংগীত শিকাইছিল। লক্ষী হেনছোৱা বৰুৱাৰ দৰে দুই এজন আহোম বিষয়াই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰত আছিল এজন বিখ্যাত লোক খেচেং বা
জেংপৰা বৰগোহাঁই। তেওঁৰ বংশধৰ আজি নগাঁও জিলাৰ পুৰণিগুদামৰ মাজগাঁও নিবাসী মফিজুদ্দিন জামান হাজৰিকা। তেখেতে এখন পুথিত উল্লেখ কৰা মতে খেচেং দিহিঙীয়া ফৈদৰ লোক আৰু স্বগদেউ গদাধৰ সিংহৰ মোমায়েক। জামান হাজৰিকা চাহাবৰ ঘৰত স্বগদেউ গদাধৰ সিংহই ব্যৱহাৰ কৰা এটা চোলা আছে। উল্লেখযোগ্য যে স্বগদেউ গদাধৰ সিংহই দিয়া সোণ ৰূপৰ চূণ থোৱা টেমা আৰু দাঁত খৰিকা থোৱা টেমা এটিও তেওঁৰ ঘৰত আছে। বিশ্ববিখ্যাত শৰাইঘাট যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ সোঁহাত চোৰ বাঘ হাজৰিকাৰ বিষয়ে সকলোৱে জানে। ইয়াৰ উপৰিও শৰাইঘাট যুদ্ধত চুলতান গৰিয়া, চুহাম গৰিয়া, লাইধন খাঁ, ভকুৱা, গেধুৱা আদি বহু গৰিয়া লোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে এইসকলৰ ভিতৰত গেধুৱা বোলাজন আছিল বীৰ লাচিত বৰফুকনৰ এজন দেশৰক্ষী। এটা মন কৰিবলগীয়া বিষয় যে বিভিন্ন সময়ত গৰিয়া আৰু দেশী মুছলমান লোকসকলে আহোম স্বগদেউসকলে দিয়া উপাধিসমূহ আৰু হিন্দু ধৰ্মীয় জনগোষ্ঠীৰ উপাধিসমূহ বিভাজন দি ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ সময়ত ইছলাম ধৰ্মীয় উপাধিসমূহ তেওঁলোকে গ্ৰহণ কৰিছিল। আৰু অৱশ্যে বহু লোকে ভাৰত স্বাধীনতাৰ পাছত ইছলাম ধৰ্মীয় উপাধিসমূহ গ্ৰহণ কৰিছিল বুলি কোৱা হয়। কিন্তু সৌভাগ্যক্ৰমে কিছু লোকে নিজৰ আহোম স্বগদেউ দিনৰ পদবী প্ৰাপ্ত লোকে নিজৰ উপাধিসমূহ সলনি নকৰিলে। সেইবাবে আজিও আমি সেই উপাধিধাৰী লোকসকলৰ নামসমূহ দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ। এতিয়া আমি মৰিয়াসকলৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। 1532 খ্ৰীষ্টাব্দত আহোম স্বগদেউ চুহুংমুং দিহিঙীয়াৰ ৰাজত্বকালত তুৰ্পক নামৰ এজন মুছলমান সেনাপতিয়ে আহোম সাম্ৰাজ্য আক্ৰমণ কৰে। এই যুদ্ধত থাচেনমুং বৰগোহাঁইকে আদি কৰি প্ৰায় 8জন সেনাপতি মৃত্যুমুখত পৰিছিল। থাচেনমুং বৰগোহাঁই আছিল মূলা গাভৰুৰ স্বামী। 1533 খ্ৰীষ্টাব্দত আহোম আৰু মুছলমানৰ মাজত পুনৰ যুদ্ধ হয়। এই যুদ্ধখনত মূলা গাভৰু নামি পৰিছিল, কিন্তু যুদ্ধত মূলা গাভৰু শ্বহীদ হৈ যায়। আৰু যুদ্ধত কমচেং বৰপাত্ৰ গোহাঁয়ে তুবকৰ মূৰ কাটি হাতত লোৱাত তেতিয়া তুবকৰ সেনাবাহিনী পলাই পতং দিছিল। যদিও প্ৰায় 900জনমান তুবকৰ সৈন্য আহোম সৈন্য বাহিনীৰ হাতত বন্দী হয়। আহোম স্বগদেৱে ভাবিছিল যে তুবকৰ সৈন্য বাহিনীটোক গৌৰণৰ বাবে প্ৰেৰণ কৰিছিল। কিন্তু যেতিয়া আহোম ৰজাই তেজাংগ চেতিয়া নামৰ এজন কটকী গৌৰ ৰাজ্যলৈ প্ৰেৰণ কৰিলে, তেতিয়া গম পালে যে গৌৰণৰ বাবে তুবকক প্ৰেৰণ কৰা নাছিল। সম্ভৱতঃ কোনোবা সাহসে হয়তো তুবকক প্ৰেৰণ কৰিছিল। এই বিষয়ে অসম বুৰঞ্জীত একো উল্লেখ নাই। আৰু যি 900জন সৈন্য যুদ্ধত বন্দী হৈছিল তেওঁলোকক আহোম স্বগদেৱে হাতীৰ খাদ্য যোগান ধৰিবলৈ লগাইছিল। তাৰ পাছত তেওঁলোকক খেতি কামত লগাইছিল। কিন্তু দুয়োটা কামতে তেওঁলোক বিফল হোৱাৰ বাবে শেষত তেওঁলোকে কাঁহ পিতলৰ বাচন বৰ্তন তৈয়াৰ কৰি নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ ধৰিছিল। কাঁহ পিতলৰ বাচন বৰ্তন মৰিয়াই তৈয়াৰ কৰিছিল বাবে তেওঁলোকক মৰিয়া নামেৰে জনাজাত হয়। এই মৰিয়াসকলেও আহোম স্বগদেউক বিভিন্ন ধৰণে সহায় কৰি গৈছিল। অসমৰ বিভিন্ন প্ৰান্তত এই মৰিয়া জনগোষ্ঠীৰ লোক দেখিবলৈ পোৱা যায়। এতিয়া আমি দেশী মুছলমান জনগোষ্ঠীটোৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। উজনি অসমৰ দৰে নামনি অসমতো সুদূৰ পশ্চিম পুৰণি গোৱালপাৰাটো হিন্দু মুছলিমৰ সমনৰ এক নতুন দূৰ অতীততে আৰম্ভ হৈছিল। পুৰণি গোৱালপাৰাখন এতিয়া 5খন জিলাত বিভক্ত কৰা হ'ল আৰু সেইখন হ'ল কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, ধুবুৰী আৰু গোৱালপাৰা। ইয়াৰ ইছলাম ধৰ্ম গ্ৰহণকাৰীসকল উজনি অসমৰ গৰীয়াসকলৰ দৰে অসমৰ থলুৱা জনগোষ্ঠী লোক। দেশ গঠনৰ উপৰিও মাত কথা, আচাৰ ব্যৱহাৰ আদিত তেওঁলোক থলুৱা হিন্দুসকলতকৈ সামান্যহে ভিন্ন, সিও ধৰ্মীয় নীতি পালনৰ ক্ষেত্ৰত। গোৱালপাৰাৰ পুৰণি সংস্কৃতি ভালেমান আপুৰুগীয়া সম্পদ এই থলুৱা মুছলিম জনগোষ্ঠীটোৱে ৰক্ষা কৰি আহিছে। 16-17 শতিকাত বিভিন্ন কাৰণত তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী, মেচ, ৰাভা,
বড়ো, নাথ, গাৰো আদি জনগোষ্ঠীসকলৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকসকলক নামনি অসমত দেশী মুছলমান বুলি কোৱা হয়। শেষত আমি ছৈয়দসকলৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। ছৈয়দসকলক ডাউন বুলিও জনা যায়। বিভিন্ন সময়ত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে আউলীয়া পীৰসকল অসমলৈ আগমন ঘটিছিল। এই আউলীয়া পীৰসকলৰ বংশধৰসকলক ছৈয়দ বোলা হয়। 1612-13 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত চুফী সাধক আৰু ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত আজান পীৰ চাহাবৰ আচল নাম আছিল ছৈয়দ শ্বাহ মিলান বা ছৈয়দ মুহিউদ্দিন। তেওঁৰ ভাতৃ নবী পীৰ চাহাবৰ লগত সুদূৰ বাগদাদৰ পৰা অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁলোক আহিছিল। অসমত সৰ্বপ্ৰথমে আজান দিছিল কাৰণেই তেওঁ আন এটা নাম হ'ল আজান ফকীৰ। আজান ফকীৰ চাহাব আৰু তেওঁৰ ভাতৃয়ে আহোম মহিলাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। আমি সকলোৱে জানো যে আজান ফকীৰ আৰু ৰূপাই দাধা বৰাৰ মাজত হোৱা সংঘৰ্ষৰ বিষয়ে। ৰূপাই চক্ৰান্তত স্বৰ্গদেৱে আদেশত আজান ফকীৰ চাহাবৰ চকুজুৰি কাঢ়ি দিখৌ নদীত পেলাই দিয়াত দিখৌ নদীৰ পানী উভতি পৰিছিল। শেষত উপায়ন্তৰ হৈ স্বৰ্গদেৱে ভুল বুজি আৰু ক্ষমা প্ৰাৰ্থনা কৰি শিৱসাগৰৰ হোৰাগুৰি চাপৰিৰ দিখৌ নৈৰ কাষত আজান ফকীৰ চাহাবক মাটি পিতৃ দান কৰি স্বৰ্গদেৱে ফকীৰ চাহাবক বসবাস কৰিবৰ বাবে সকলো ব্যৱস্থা কৰি দিছিল। ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে আজান ফকীৰ চাহাবে জিকিৰ জাৰি গীত ৰচনা কৰিছিল। ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱে উল্লেখ কৰিছে যে জিকিৰ গীতসমূহেই আছিল অসমীয়া মুছলমানৰ সাহিত্যৰ আৰম্ভণি ভেটি। ডক্টৰ গুণাভিৰাম বৰুৱাদেৱৰ মতে মুছলমানসকলৰ জিকিৰ গীতসমূহ অসমীয়া সাহিত্যলৈ অমূল্য দান। অসমত খিলঞ্জীয়া মুছলিম জনগোষ্ঠী গৰীয়ামৰীয়া দেশী ছৈয়দ আদিৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰ বাণিজ্য কৰিবলৈ অহা মুছলমান লোকসকল অসমত দেখিবলৈ পোৱা যায়। সেইসকল যেনে বিহাৰী মুছলিম, বেংগলী, পাঞ্জাবী, ৰাজস্থানী, গুজৰাটী, চিলঠীয়া, ঢাকায়া, ইউ.পি. আদি বিভিন্ন অঞ্চলৰ মুছলমান লোক দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে ব্ৰিটিছে যেতিয়া মানক অসমৰ পৰা খেদিবলৈ আহোঁতে ব্ৰিটিছ সৈন্যৰ পল্টনবোৰত মুছলমান সৈন্য আৰু ৰাজপুত সৈন্য আহিছিল। যেতিয়া ব্ৰিটিছে অসম দখল কৰাৰ পিছত এই মুছলমান সৈন্য আৰু ৰাজপুত সৈন্যসকল অসমত থাকি গৈছিল। ব্ৰিটিছ সৈন্যবাহিনী থকা অঞ্চলসমূহক আজিও পল্টনপতি বুলি কোৱা হয়। ব্ৰিটিছৰ লগত যিসকল মুছলমান সৈন্য আহিছিল তেওঁলোকক কিন্তু গৰীয়ামৰীয়া দেখি মুছলমান লোক বুলি কোৱা নহয়। বন্ধুসকল, আজিৰ ভিডিঅ'ত অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী গৰীয়ামৰীয়া দেখি আৰু ছৈয়দসকলৰ বিষয়ে কিছু জনা অজনা কথা আপোনালোকৰ আগত উল্লেখ কৰিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰিলে যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড হ'লে প্ৰথমে আপোনালোকে পাই যাব। ধন্যবাদ। জয় আই অসম।